এখন আমাৰ এখন গেন্ধালী আদৰ্শ গাঁও বুলি কয়। হয় বাবু তেওঁ আজি প্ৰায় থাকেই, কাৰণ এইকেইদিন আজি অলপ দিনৰ পৰা অলপ বেছি আহিব ধৰিছে। মানে এতিয়া বৰ্তমান আছে 10-12জন আছে, কাৰণ তেওঁলোক এতিয়া ধৰক বিভিন্ন জেগাত গুচি যায়গৈ। এতিয়া মই সেইদিনাখন আপোনাৰ চাবলৈ গ'লো, আপোনাৰ 3জনে সেইখিনিৰ পৰা মোক দৌৰাইছে। মানে বাচিব লাগিব, মই চেণ্ডেল খুলি দিছোঁ, টুপি খুলি পলাইছোঁ মই। পিছত মই ভৰিত অলপ দুখ পাইছোঁ, পিছত তেওঁলোক সোমাই গ'ল। আছে ইয়াতে যথেষ্ট, এতিয়াও সিফালে বহুত ৰাতি আছে। ৰাতিও আহে, ৰাতি ওলাই ঘৰ তেনেকৈ অনিষ্ট কৰা নাই, তামোল চামোল এইবিলাক ভাঙি কৰি নষ্ট কৰিছে। ধানো খাইছে। হাতী ইয়াত আছে, এতিয়া 10-12জন আছে এতিয়াও। বেলেগ বেলেগ হৈ যায়গে ন, তেওঁলোক এতিয়া একেলগেতো চব নাথাকে। আহে তেওঁলোক ৰাতি আহে, আহি পেলাই বন চন এনেকে ফুটাই আৰু খেতি মানে একেবাৰে কেনেকে পাৰিবগে, কাৰণ তেওঁলোক এতিয়া জংঘলত সোমাই যোৱাৰ লগে তেওঁলোকৰ ঘৰে আছে নহয়।